কুলচিৰ মা ভাগৱতী তিয়ামাৰী পীঠত বাৰ্ষিক পূজা শাৰদীয় দুৰ্গোৎসৱৰ সৈতে সংগতি ৰাখি দক্ষিণ কামৰূপৰ কুলচিত অৱস্থিত ঐতিহাসিক শ্ৰী শ্ৰী মা ভগৱতী তিয়ামাৰী গোসানী পীঠতো 10 অক্টোবৰৰ পৰা বাৰ্ষিক পূজাভাগৰ আয়োজন কৰা হৈছে। পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা ৰাভা হাছং এলেকাৰ অনুপম প্ৰাকৃতিক শোভাৰে পৰিপুষ্ট ইতিহাস প্ৰসিদ্ধ পীঠস্থানখনৰ 4দিনীয়া কাৰ্যসূচীত মাগুৰ মাছ, হাঁহ, পাৰ, ছাগলীকে ধৰি বলি বিধানৰ উপৰি জাউতিযোগীয়া কাঠৰ মূৰ্তিৰে বাৰ্ষিক পূজাভাগৰ দিহা কৰা হৈছে। বিগত বৰ্ষবোৰৰ দৰে এইবেলিও 10 অক্টোবৰৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া উক্ত পূজাভাগ প্ৰথম দিনা পুৱা মা ভগৱতীৰ বন্তি প্ৰজ্বলন আৰু বৈনিক মণ্ডপত স্থাপন কৰা হ'ব। ইফালে বিভিন্ন কাৰ্যসূচীৰ লগতে নিশা গুণীন মাননী প্ৰদান তথা দেওধনীৰ বৰমানী থানলৈ আগমন আৰু দেওধনী আৰু ওজাপালি নৃত্য গীত আৰম্ভ হ'ব। তদুপৰি মাজনিশা বেলবৰণ আৰু বিশ্বৰ তলত বলি প্ৰদান, আনকি গোসানীৰ প্ৰতীকী দেৱীৰ নিৰ্মাণ আৰু স্নান। তদুপৰি নিশা সৰবলি প্ৰদান আৰু মাৰে ওজাপালি নৃত্য গীত। ইফালে দ্বিতীয় দিনাৰ কাৰ্যসূচীত পুৱা মা ভগৱতীৰ পূজা আৰম্ভ হ'ব। পাগালা গোসাঁই, বনবিৰিয়া, নাচনী শিলা আৰু কালা গোসাঁই পূজন, বুঢ়া গোসাঁই পূজন তথা বুঢ়া গোসাঁই থানত অখণ্ড পাঠৰ উপৰি দুপৰীয়া জুৰীয়া বেলনা আৰু বিষয়ববীয়াৰ লগতে ৰাইজৰ সমূহীয়া সেৱা। আবেলি বলি প্ৰদানৰ উপৰি নিৰ্মালী বিতৰণ। তৃতীয় দিনাৰ কাৰ্যসূচীত নৃত্য নৈমিত্তিক পূজা অৰ্চনা, বুঢ়া গোসাঁই পূজন আৰু আয়তীৰ নাম প্ৰসংগ। অন্তিম দিনা আবেলি মা ভগৱতীৰ শৰাই লৈ বৰমানী থানলৈ আগমনৰ লগতে মা ভগৱতীৰ বিগ্ৰহ বাথা নদীলৈ আদৰণিৰ উপৰি আবেলি দেৱী বিসৰ্জনেৰে বৰ্ণাঢ্য কাৰ্যসূচীৰ সামৰণি পৰিব। তেনেক্ষেত্ৰত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে পূজা পৰিচালনা সমিতিৰ সভাপতি কুলদীপ ৰাভা আৰু সম্পাদক ৰিজেন ৰাভাই। নিউজ ডেস্ক ৰিপৰ্ট, জেবি নিউজ। তেনেদৰে চলি আহিছে আমাৰ দুৰ্গা পূজাৰ যিটো বাৰ্ষিক পূজা, সেই বাৰ্ষিক পূজাখনি আমি উলহ মালহেৰে ধৰ্মপ্ৰাণ ৰাইজলৈ আয়োজন কৰি মোটামুটি তুলিছোঁ। আমাৰ কাম বৰ্তমান প্ৰায়ে শেষ সময়লৈকে আহিছে, আমাৰ কাম হৈ আছে আৰু প্ৰত্যেক বছৰৰ নিচিনাকৈ এইবেলিও প্ৰশাসনিকভাৱে আমি যি শৃংখলাবদ্ধভাৱে আমাৰ পূজাভাগ কৰা হয় তাৰ কাৰণে আমি যেনেকৈ মানপত্ৰ পাওঁ, এইবেলিও আমি মৌজাবাসী ৰাইজে, বৰদোৱাৰ মৌজাবাসী ৰাইজে আমি উলহ মালহেৰে আয়োজন কৰিছোঁ মা ভগৱতীৰ বাৰ্ষিক পূজাভাগ। ইয়াত বিভিন্ন স্থানৰ পৰা যি ভক্তসকল আহে, লাখ লাখ ভক্তৰ সমাগম হয় আৰু এইবেলিও আমাৰ তেনেদৰে লাখ লাখ ভক্তৰ সমাগম হ'ব। গতিকে সমূহ অসমবাসী ৰাইজৰ লগতে যিসকল ভক্তপ্ৰাণ ৰাইজ আছে, আপোনালোকে আহক, শৃংখলাবদ্ধভাৱে আমাৰ পূজাভাগ ইয়াতে অংশগ্ৰহণ কৰক আৰু মাৰ আশীৰ্বাদ লওক, তাৰে কামনা কৰিছোঁ।